Hello students, welcome back to my class. মই Dr. Rajiv Bora আৰু আজি আমি recombinant DNA technology fourth step to পঢ়িবলৈ গৈ আছো. Fourth stepত তোমালোকে এতিয়া বনাব লাগিব এটা recombinant DNA. কেনেকৈ বনাবা? আমি যোনটো last time কি উলিয়াই আনিলো, last time যোনটো gene উলিয়াই আনিলো, তোমালোকৰ gene of interest টো উলিয়াই আনিলো হয়নে? এটো ইনসুলিন জিন হ'ব পাৰে কিবা হ'ব পাৰে এটো gene of interest টো তোমালোকে উলিয়াই আনিলা কেনেকৈ gene of interest কেনেকৈ উলিয়াই আনিলা থ্ৰু জেল ইলেক্ট্ৰোফৰেচিছ তুমি জেল ইলেক্ট্ৰোফৰেচিছ লাষ্ট ক্লাছত আমি কৰি পেলাই আমাৰ যোনটো gene of interest হেতু আমি সেপাৰেট কৰি ললো এতিয়া এফালে সেপাৰেট কৰি পেলাই থৈ দিছো ধুনিয়াকৈ একো টেনচন নাই এতিয়া আমি কি কৰিম ভেক্টৰটো চাম ভেক্টৰটো আমি ধৰি লোৱা এটা প্লাজমিড লৈছো কিয় ভেক্টৰটো কিয় ইম্পৰ্টেন্ট কাৰণ এই জিনটো আমি ডাইৰেক্টলি ব্যাকটেৰিয়া সেলৰ ভিতৰত সোমাব পাৰিম নেকি ধৰি এটা ব্যাকটেৰিয়া আছে এই ব্যাকটেৰিয়া সেলটো ডাইৰেক্টলি সোমাব পাৰিম জানো জিনটো নোৱাৰো হয়নে ইয়াৰ কাৰণে এই জিনটো সোমাবৰ কাৰণে আমি এটা ভেক্টৰৰ লগত লিংক কৰিব লাগিব এটা ভেক্টৰৰ লগত আমি এই বস্তুটো লিংক কৰিব লাগিব তাৰ পিছতে ভেক্টৰৰ থ্ৰু দি আমি ব্যাকটেৰিয়া সেলৰ ভিতৰত সোমাব পাৰিম এতিয়া ভেক্টৰৰ লগত জিনটো লিংক কৰিবলৈ আমি প্ৰসেছটো কেনেকৈ হয়নো বুজি পাই লওঁ প্লাজমিড ভেক্টৰ বিলাক তোমালোকে জানাই মই লাষ্ট টাইম তোমালোকক কৈছিলো যে কেনেকুৱা হয় ষ্ট্ৰাকচাৰ বিলাক হেহেত হয় সাৰ্কুলাৰ ডাবল ষ্ট্ৰেণ্ডেড ডিএনএ মানে সার্কুলার ডাবল স্ট্যান্ডার্ড ডিএনএ সার্কুলার আৰু ডাবল স্ট্যান্ডার্ড এতিয়া আমাৰ জিনটো সোৱা জিনটো যোনটো তোমালোকে উলিয়াইছা হেতু দেখিবলৈ কেনেকুৱা হেতু মই আকিছো এটা কিন্তু একচুয়ালি ডাবল স্ট্যান্ডার্ড নহয় জানো ডিএনএ বিলাক অফ কোর্স হয় তো ডাবল স্ট্যান্ডার্ড হেতু আমাৰ জিন অফ ইন্টাৰেষ্ট ধৰি লোৱা ওকে এতিয়া আমি এই দুইটা কি কৰিব লাগে এই দুইটা প্লাস কৰিব লাগে বা ৰিকম্বাইন কৰিব লাগে ৰিকম্বিনেন্ট ডিএনএ বনাব লাগে এই দুইটা লগ খাব লাগে এটা কেনেকৈ বনাবা তুমি যোনটো ৰেষ্ট্ৰিকশন এনজাইম দি এই বস্তুটো কাটিছিলা ৰেষ্ট্ৰিকশন এনজাইম যোনটো ইউজ কৰিছিলা ধৰি লও ইকো R1 ইউজ কৰি পেলাই এই জিন অফ ইন্টাৰেষ্টটো লম্বা ডিএনএ ডালবা কাটি আনিছিলা একেটা এনজাইমে ইউজ কৰিব লাগিব এই প্লাজমিডটো কাটিবলৈ একেটা এনজাইম সেম ৰেষ্ট্ৰিকশন এনজাইম তুমি ইউজ কৰিব লাগিব এই প্লাজমিডটো কাটিবলৈ এতিয়া যেতিয়া ৰেষ্ট্ৰিকশন এনজাইম তুমি ইউজ কৰিবা তেতিয়া কি হ'ব প্লাজমিডটো খুলি যাব ধৰিলা এই কন্তে এটা কাট মাৰিলে ৰেষ্ট্ৰিকশন দিয়াৰ লগে লগে কাটি দিব নাই কাটা লগে লগে কি হ'ব প্লাজমিডটো দেখিবলৈ কেনেকুৱা হৈ যাব খুলি গ'ল নে অফ কোর্স প্লাজমিডটো খুলি যাব এই খুলি যে গ'ল এইখিনি এৰিয়াত আমাৰ জিন অফ ইন্টাৰেষ্টটো লাগি যাব কি হ'ব এই খুলি যোৱা জায়গাখিনিত আমাৰ যোনটো জিন অফ ইন্টাৰেষ্ট হেতু ধুনিয়াকৈ লাগি যাব আৰু এটো এটা কি হ'ল ভেক্টৰ বনি ৰেডি হৈ গ'ল এতিয়া এই ভেক্টৰটো আমি ডাইৰেক্টলি কি কৰিব পাৰো ব্যাকটেৰিয়া সেলত সোমুৱাব পাৰো এতিয়া এটো সোমুৱাবলৈকো ইমান ইজি নহয় देयर आर স্টেপস আমি পঢ়িম এতিয়া তো এতিয়া এই কথাটো বুজা যায় ডাইৰেক্টলি ডিএনএ টো কেনেকৈ লাগি গ'ল তোমালোকে মন কৰিবা প্লাজমিডটো এনেকৈ খুলি যোৱাৰ লগে লগে ডিএনএটো লাগি গ'ল ইমান ইজি নহয় সোৱা তোমালোকে হেৰি দেখিছা আমাৰ যে ঘৰ মুধজ বনাবলৈ বা দৰ্জা বনাবলৈ চৌকাত বনাবলৈ যে কাট জইন দিয়ে কেনেকৈ দিয়ে এডাল কাট আছিলে কাটডালৰ শেপটো এনেকৈ কাটে হয়নে তাৰপিছত ইডাল কাঠৰ শেপ আকৌ উল্টাকৈ কাটে আৰু এই দুডালৰ মাজত এনেকৈ জইন দি পেলাই গজাল এটা মাৰি দিয়ে দুইডাল কাঠ জইন লাগি যায় এটা লগাই দিয়া বা তো জইন লাগি যায় লম্বা কাঠডাল হৈ যায় তো তেনেকৈ এই যে তোমালোকে ৰেষ্ট্ৰিকশন এনজাইম দি যে কাটিছা ৰেষ্ট্ৰিকশন এনজাইমে এই ডিএনএ বিলাক কেনেকৈ কাটে ষ্টিকি এন্ডছ হিচাপত কাটে কেনেকৈ কাটে ধৰি লোৱা তোমালোকে এডাল ডিএনএ ডিএনএ এই ডিএনএ যদি তুমি ৰেষ্ট্ৰিকশন এনজাইম দি দিলা ৰেষ্ট্ৰিকশন এনজাইমে কেনেকৈ কাটিব মাজতে কাটিব হয় এনেকৈ মাজতে এনেকৈ ডাইৰেক্ট নেকাটে এনেকুৱা ধৰণে কাটিব তো কাটিলে কি হ'ব এটো এনেকুৱা হ'ব আৰু ইডাল কেনেকুৱা হ'ব এনেকুৱা হ'ব ডিএনএ গম পাইছানে মাজতে কাটিছে বাট ষ্টাইলটো অলপ বেলেগ তো এইবিলাক যোনবিলাক লটকি আছে সেইবিলাকক কওঁ আমি ষ্টিকি এন্ডছ এইখিনি কি হ'ব ষ্টিকি এন্ডছ বুজিছানে এতিয়া তোমালোকে মন কৰিবা এই প্লাজমিডটো যেতিয়া কাটিছিলা প্লাজমিডটো একচুয়ালি কাটাটো কেনেকুৱা ষ্টাইল আছিলে মই ধুনিয়াকৈ দেখাই দিম ৰবা প্লাজমিড যে তুমি কাটিছিলা একচুয়ালি দেখিবলৈ কেনেকুৱা আছিলে হেৰল তুমি যদি মন কৰা প্লাজমিডটো দেখিবলৈ হ'ব
এনেকুৱা টাইপৰ কিবা এটা এতিয়া এই ডিএনএ ডালো যে তুমি কাটিছিলা তেতিয়া ডিএনএ কাটা ষ্টাইলটো কেনেকুৱা আছিল একচুয়ালি ডিএনএ ডালৰ কাটা ষ্টাইল আছিল এনেকুৱা ধৰণৰ ধৰি লোৱা এনেকুৱা এতিয়া চোৱাচোন এটো আৰু এটো ধুনিয়াকে মিক্স হৈ যাব পাৰিবনে ধুনিয়াকে লটকি যাব পাৰিবনে যেতিয়া এই দুইটা বস্তু তুমি ওচৰত ৰাখিবা এটা জনিবা কন্টেইনাৰ বা টেষ্ট টিউব এনেকা টেষ্ট টিউবত যদি এই কাটা প্লাজমিড বিলাকো থাকে এনেকে কাটা প্লাজমিড বিলাকো থাকে আৰু এই সাইডত তুমি এই আমাৰ জিন অফ ইন্টাৰেষ্ট দি দিছা তেতিয়া কি হ'ব ৰিঅ্যাকশনস হৈ পেলাই এই এনেকে তোমাৰ টুকুৰা বিলাক দি দিছা তেতিয়া কি হ'ব তুমি যদি ইয়াত লাইগেজ এনজাইমটো দি দিয়া এহেতে প্ৰপাৰ কন্ডিশনত এহেতে কি হ'ব এটা লগত আনটো মিলি যাব তো ধুনিয়াকে আহি কি হয় এই বস্তুটো এটা ওপৰত আনটো আহি এনেকে ধুনিয়াকে ফিট হৈ যায় বুজি পালানে কিমান ধুনিয়া এটা ৰিঅ্যাকশন হৈ যায় যে প্লাজমিডৰ ডিএনএ লগত আমাৰ জিন অফ ইন্টাৰেষ্ট এতিয়া ফিট হৈ গ'ল এতিয়া আমাৰ কাম কি যে এই প্লাজমিডটো আমি এতিয়া লাহেকে কোট সোমাবগে লাগে ব্যাকটেৰিয়া সেলটোত সোমাব লাগে যাতে আমাৰ যোনটো জিন সেই জিনটো ৰেপ্লিকেট হওক কাৰণ ব্যাকটেৰিয়াৰ ভিতৰতে এইবিলাক প্লাজমিড বিলাক সেলফ ৰেপ্লিকেটিং হৈ থাকিব ব্যাকটেৰিয়াৰ ভিতৰতে প্লাজমিডৰ ব্যাকটেৰিয়া ডিএনএ ৰেপ্লিকেট হওক নহওক আমাৰ প্লাজমিড বিলাক ৰেপ্লিকেট এটা বা দুটা হ'ব দুটা বা চাৰিটা বা আঠটা তেনেকৈ ৰেপ্লিকেট হৈ গৈ থাকিব আমাৰ আৰু যেহেতু আমাৰ প্লাজমিডৰ ডিএনএত আমাৰ জিন অফ ইন্টাৰেষ্ট ডাল লাগি আছে সেই জিন অফ ইন্টাৰেষ্ট ডালো তোমাৰ ক্লোন হৈ গৈ থাকিব বুজি পালা এতিয়া চোৱা এটা কথা মই কি কম বুলি ভাবিছিলো ধুনিয়াকে যে এই যে আমি কৈ আছো ৰিঅ্যাকশনটো কাটা প্লাজমিড বিলাক দিছো ওপৰ কিছুমান আকৌ কি হয় কাটা পিছতো কিছুমান প্লাজমিডে বাহিৰা ডিএনএটো লক নুখুৱায় তো কি হ'ব অলপ সময়ৰ কাৰণে এনেকে কাটা হৈ থাকিব কিন্তু নিজৰ লগতে নিজে জয়েন হৈ যায় আকৌ মানে কিছুমান প্লাজমিড এনেকুৱা হ'ব যে নিজৰ লগতে আকৌ নিজে জয়েন হৈ যাব তো ডাবল ষ্ট্ৰেন্ড হৈ থাকিব কিছুমানেহে এই প্লাজমিড বিলাক বাহিৰাৰ যোনবিলাক ডিএনএ আমি দিছো সেই ডিএনএ বিলাক ল'ব পাৰিব এটো কথা মনত ৰাখিবা আমি নেক্সট স্টেপত এটো বুজিব লাগিব তো আই হোপ এই স্টেপটো বুজি পালা যে আমি ৰিকম্বিনেন্ট ডিএনএ তো কেনেকৈ বনালো বাহিৰা ডিএনএ আৰু আমাৰ প্লাজমিড ডিএনএ লগত মিক্স কৰি কেনেকৈ বনাব পাৰিলো আমি হল এতিয়া নেক্সট স্টেপলৈ যাওঁ আমি নেক্সট স্টেপটো হল এতিয়া ট্ৰান্সফাৰ অফ ভেক্টৰ ইনটু হোষ্ট আমি যোনটো ভেক্টৰটো বনালো এটা ৰিকম্বিনেন্ট ভেক্টৰটো বনালো হনে ভেক্টৰটোত কি আছে প্লাজমিডৰ ডিএনএটো আছে প্লাস তাৰ লগতে আমাৰ যোনটো জিন অফ ইন্টাৰেষ্ট হেতু আমি ৰিকম্বাইন কৰিলো এটা কি হ'ব সোৱা যোনটো নেকি আমাৰ প্লাজমিডটো প্লাজমিড ডিএনএ লগতে আমাৰ যোনটো জিন অফ ইন্টাৰেষ্ট হেতু সোমাই আছে yes this is the vector এটো ভেক্টৰ আমি বনাই ললো এতিয়া আমাৰ কাম কি এই ভেক্টৰটো এতিয়া আমি হোষ্ট সেলত সোমাব লাগে হোষ্ট মানে কি জেনিবা তুমি আমাৰ ঘৰলৈ আলহী খাবলৈ আহিছা তেতিয়া মই এজন হোষ্ট হয়নে তো এতিয়া ব্যাকটেৰিয়া এটা সেল এটো এটা ব্যাকটেৰিয়া সেল এই ব্যাকটেৰিয়া সেলটোত আমাৰ প্লাজমিডটো আলহী খাবলৈ যাব ধৰি লোৱা তো ব্যাকটেৰিয়াটো এটা হোষ্ট হিচাপে কাম কৰিব গম পাইছে না হোষ্টটো এতিয়া ব্যাকটেৰিয়া হ'বও পাৰে বা প্লান্টৰ এটা সেলো হোষ্ট হিচাপে কাম কৰিব পাৰে য'ত নেকি তুমি নিজৰ ডিএনএটো সোমোৱাব চেষ্টা কৰি আছা হি হোষ্ট হিচাপে কাম কৰিব এটো জনিবা এটা ব্যাকটেৰিয়া নহয় ইষ্টটো হ'ব পাৰে তো ইষ্ট সেলত যদি তুমি সোমোৱা তেতিয়া ইষ্টটো হেতু ক্ষেত্ৰত হোষ্ট হিচাপে কাম কৰিব যদি তুমি এই ভেক্টৰটো যোনটো ভেক্টৰ বনালা যোনটো ৰিকম্বিনেন্ট ডিএনএ বনালা সেই ডিএনএটো যদি তুমি এটা প্লান্ট সেলত সোমাব বিচাৰি আছা তো প্লান্ট সেলটো সেই ক্ষেত্ৰত কি হ'ব এটা হোষ্ট হিচাপে কাম কৰিব বুজি পালা সো এতিয়া আমাৰ কাম কি যে এই ভেক্টৰ যোনটো বনালো আমি এই ভেক্টৰটো আমি হোষ্টত ট্ৰান্সফাৰ কৰিব লাগে এটা ট্ৰান্সফাৰ কৰা বেলেগ টেকনিক আছে ট্ৰান্সফাৰ কৰিবলৈ ইমান সহজ নহয় ট্ৰান্সফাৰ কৰিবলৈ এই ব্যাকটেৰিয়াটোক আমি কম্পিটেন্ট বনাব লাগিব কম্পিটেন্ট সেল বনাব লাগিব ইয়াক যে ই এনে ডাইৰেক্টলি ভেক্টৰটো লৈ নলয় যে ভেক্টৰ ওচৰতে আছে ব্যাকটেৰিয়া সেলটো আছে ফটককে লৈ লবা এনেকুৱা নহয় ব্যাকটেৰিয়াটো অলপ কি কৰিব লাগিব ৰেডি কৰিব লাগিব যেনেকৈ ব্যাকটেৰিয়াটো ধৰিবা বিয়া পাতিবলৈ যাব বিয়া পাতিবলৈ কি দৰাটোক তুমি ৰেডি কৰিব লাগিব প্ৰথমতে
তাক ধুনীয়াকৈ মাহ হালধি দি গা ধুৱাব লাগিব প্লাছ তাক ধুনীয়া কাপোৰ পিন্ধাব লাগিব তেতিয়াহে সি বিয়া পাতিবলৈ যাব পাৰিব বেক্টেৰিয়াটো ধৰি লোৱা ভেক্টৰটো ঘৈণীয়েক ছোৱালীজনী আৰু এইটো আমাৰ যোনটো বেক্টেৰিয়াটো সেইটো দৰা তো ইয়াক আমি এতিয়া প্ৰথমতে কি কৰিব লাগিব ৰেডি কৰিব লাগিব ৰেডি মানে কি কম্পিটেন্ট সেল বনাব লাগিব ইয়াক কি বনাব লাগিব কম্পিটেন্ট সেল এতিয়া কম্পিটেন্ট সেল বনোৱা বেলেগ বেলেগ ষ্টাইল আছে এতিয়া ট্ৰান্সফাৰ অফ ভেক্টৰ ইনটু হোষ্ট কৰিবলৈ কি কৰিব লাগে নৰ্মেলি কি কৰিব লাগে চোৱা এটা টেষ্ট টিউবত আমি কি কৰোঁ যোনবিলাক বেক্টেৰিয়া সেই বেক্টেৰিয়া সেলবিলাক কম্পিটেন্ট বনোৱাৰ পিছত আমি ভেক্টৰছবিলাক সাইডত ভেক্টৰ যোনবিলাক বনালো আমি সেই ভেক্টৰছবিলাক সাইডৰ সলিউশনত আমি থৈ দিওঁ আৰু এনেকুৱা এটা কন্ডিশন বনাও কম্পিটেন্ট সেলবিলাকক এনেকুৱাকৈ বনাও ৰিয়াকশন ইয়াত কিবা কিবি ৰিয়াকশন কন্ডিশন বনাও যাতে এই বেক্টেৰিয়াবিলাকে ভেক্টৰছবিলাক নিজৰ গাত সোমোৱাই ল'ব পাৰে বুজিছা এতিয়া এইটো হ'ল কম্পিটেন্ট সেল বনালা কেনেকৈ বনাবা বেক্টেৰিয়া সেলবিলাকক কেতিয়াবা কেতিয়াবা ইলেক্ট্ৰিক শক দিবা তুমি ইলেক্ট্ৰিক শক দিবা তো কি হ'ব ইলেক্ট্ৰিক শক দিয়াৰ লগে লগে ইলেক্ট্ৰপৰেশ্যন হ'ব এই ইয়াৰ বেক্টেৰিয়া সেলবিলাকৰ সেল মেমব্ৰেনত ফুটা ফুটা হৈ যায় সেল মেমব্ৰেন যোনটো আছে বেক্টেৰিয়া সেলৰ যোনটো সেল মেমব্ৰেন এই সেল মেমব্ৰেনত ফুটা ফুটা হৈ যাব য'তে ত'তে য'তে যোনবিলাক ফুটা ফুটা হ'ব সেই ফুটাৰ পৰা তোমাৰ বাহিৰত যোনবিলাক ভেক্টৰছ আছে প্লাজমিডবিলাক সেইবিলাক সোমাই যাব বুজিছানে সেইটো এটা টেকনিক আছে প্লাছ তুমি কি কৰিব লাগিব CaCl2 ট্ৰিটমেণ্ট দিব পাৰা এই ইয়াত তুমি CaCl2 যোনটো আমাৰ সল্ট আছে ক্যালসিয়াম কাৰ্বনেটৰ সল্ট দি পেলাই তুমি এই বেক্টেৰিয়া সেলবিলাকক কম্পিটেন্ট বনাব পাৰা কম্পিটেন্ট মানে কি ৰেডি কৰি আছে যাতে সাইডত থকা ভেক্টৰবিলাক ধুনীয়াকৈ ল'ব পাৰে বেক্টেৰিয়া সেলবিলাকে বুজি পাইছানে প্লাছ হিট এণ্ড কোল্ড ট্ৰিটমেণ্ট তুমি হিট এণ্ড কোল্ড ট্ৰিটমেণ্ট দিব পাৰা হিট এণ্ড কোল্ড ট্ৰিটমেণ্ট হিট এণ্ড কোল্ড ট্ৰিটমেণ্ট কি হ'ল গৰম কৰিলা ঠাণ্ডা কৰিলা এই মানে এই ৰিয়েকশ্যনটো যেতিয়া গৰম ঠাণ্ডা কৰিবা বেক্টেৰিয়া সেলবিলাক পাগল হৈ যাব শক হৈ যাব সিহঁতে তো কি হৈছে ধৰিব পৰা নাই তেতিয়া কি হ'ব সেই শকতে বেক্টেৰিয়াৰ সেল মেমব্ৰেনবিলাক অলপ ফুটা ফুটা হৈ যায় আৰু তেতিয়াই তোমাৰ ভেক্টৰছবিলাক সোমাই যায় তো এইবিলাক বেলেগ বেলেগ টেকনিক আছে যে তুমি সেই টেকনিকবিলাক ইউজ কৰি পেলাই তুমি ভেক্টৰছবিলাক বাহিৰৰ পৰা ট্ৰান্সফাৰ কৰিব পৰা ইনটু দ্য বেক্টেৰিয়েল সেল গম পালা টু ট্ৰান্সফাৰ অফ ভেক্টৰ ইনটু হোষ্ট তেনেকৈ তোমালোকে কৰিব পাৰিবা নেক্সটটো এতিয়া হ'ল কি হয় ভেক্টৰবিলাক বেক্টেৰিয়াৰ ভিতৰত সোমোৱাৰ লগে লগে সিহঁতে ট্ৰান্সফৰ্ম হ'ব মানে কি ট্ৰান্সফৰ্মেশ্যন মানে কি একচুৱেলি বেক্টেৰিয়েল ট্ৰান্সফৰ্মেশ্যন মানে কি সেই কনচেপ্টটো বুজিব লাগিব তোমালোকে বেক্টেৰিয়েল ট্ৰান্সফৰ্মেশ্যন মানে কি যিকোনো বস্তু বেক্টেৰিয়া যেতিয়া বাহিৰৰ পৰা এটা ফৰেন DNA ভিতৰত সোমোৱায় এতিয়া ফৰেন DNAটো এইটো ক্ষেত্ৰত কি এটা ভেক্টৰটো ডাবল ষ্টেণ্ডাৰ্ড এটা ফৰেন DNA হয়নে নহয় ফৰেন DNAটো আকৌ আমাৰ জিন অফ ইণ্টাৰেষ্টটো লুকাই আছে তো ইট ইজ একচুৱেলি ফৰেন DNA তো ফৰেন DNA বেক্টেৰিয়া যেতিয়া ফৰেন DNA বাহিৰৰ পৰা সাৰাউণ্ডিঙৰ পৰা যেতিয়া লয় সেই প্ৰচেছটোকে আমি ট্ৰান্সফৰ্মেশ্যন বুলি কওঁ ট্ৰান্সফৰ্মেশ্যনে কি হয় আছে কম্পিটেন্ট সেল প্ৰিপাৰেশ্যন মই যে এতিয়া বুজাইছিলোঁ তোমালোকক যে কম্পিটেন্ট সেল প্ৰিপাৰেশ্যন এই বেক্টেৰিয়া সেলটোক কম্পিটেন্ট বনাব লাগিব ইয়াক হিট শক দিব লাগিব বা ক্যালসিয়াম ক্লোৰাইড সল্টৰ ট্ৰিটমেণ্ট দিব লাগিব বা তুমি কি কৰিবা ইলেক্ট্ৰিক কাৰেণ্ট দি পেলাই এহেঁতক শক দি দিবা যাতে এহেঁতৰ সেল মেমব্ৰেনবিলাক কি হৈছে ট্ৰান্সফৰ্ম সেল মেমব্ৰেনবিলাক কি হৈছে দেখিছা ফুটা ফুটা হৈ গৈছে দেখিছা নাই ফুটা ফুটা হৈ গৈছে এইবিলাক দেখিছা ফুটা ফুটা হৈ গৈছে চ' সেল মেমব্ৰেনবিলাক কি হয় পাৰফৰেশ্যন হৈ যায় তাৰ সৰু সৰু ফুটা হৈ যায় এইটো ফুটাইদি কি হ'ব তোমালোকৰ যোনবিলাক ভেক্টৰছবিলাক সাইডত বনাইছিলা সেই ভেক্টৰছবিলাক সোমাই যায় আৰু তোমালোকে মন কৰিবা যে ভেক্টৰছবিলাকত কি আছিলে ভেক্টৰছবিলাকত বেলেগ বেলেগ এণ্টিবায়'টিক ৰেজিষ্টেন্ট জিন আছিলে এম্পিচিলিন আছিলে বা টেট্ৰাচাইক্লিন আছিলে মনত আছেনে টেট্ৰাচাইক্লিন ৰেজিষ্টেন্স জিন আছিলে য়েছ অৰ ন' য়েছ চ' টেট্ৰাচাইক্লিন আছিলে কিবা কিবি আছিলে নহয় তো যেতিয়াই বেক্টেৰিয়া সেলৰ ভিতৰত এইবিলাক ভেক্টৰ সোমাই যাব মানে কি এই বেক্টেৰিয়াবিলাক এণ্টিবায়'টিক ৰেজিষ্টেন্স হৈ যাব এম্পিচিলিন ৰেজিষ্টেন্স হ'ব বা টেট্ৰাচাইক্লিন ৰেজিষ্টেন্স হৈ যাব এই বস্তুটো ইউজ কৰি যে যোনবিলাক সেলত এই এনেকুৱা ভেক্টৰবিলাক সোমাইছে সেইবিলাক বেক্টেৰিয়া ৰেজিষ্টেন্ট মানে এণ্টিবায়'টিক ৰেজিষ্টেন্স হৈ যাব আৰু যোনবিলাকত সোমোৱা নাই সেইবিলাক এণ্টিবায়'টিক দিলে মৰি যাব হয়নে তো এই ক্ৰাইটেৰিয়াটো ইউজ কৰি আমি উলিয়াব পাৰোঁ যে একচুৱেলি আমাৰ কোনবিলাক বেক্টেৰিয়া সেলত ভেক্টৰটো সোমাইছে আৰু কোনবিলাক
ব্যাকটেৰিয়া সেলত ভেক্টৰবিলাক সোমোৱা নাই আৰু যোনবিলাকত সোমোৱা নাই আমাৰ দৰকাৰী নহয় হয়নে কাৰণ ব্যাকটেৰিয়াবিলাক সোমোৱা নাই মানে আমাৰ জিন অফ ইন্টাৰেষ্টটো সেই ব্যাকটেৰিয়া সেলবিলাকত সোমোৱা নাই আমাক সেইবিলাক ব্যাকটেৰিয়া সেল নালাগে তো সেইবিলাকৰ পৰা আমি কি কৰিম আমাৰ যোনবিলাক ইম্পৰ্টেন্ট ব্যাকটেৰিয়া সেল য'ত নেকি আমাৰ ভেক্টৰটো সোমাইছে বা জিন অফ ইন্টাৰেষ্টটো সোমাইছে সেইবিলাক আমি ৰিকভাৰ কৰিব লাগিব ৰিকভাৰি কৰিব লাগিব তো ৰিকভাৰ কৰাৰ পিছত ধৰি লোৱা এই চাৰিটাৰ ভিতৰত গুটেকিটাতে সোমাইছে ইয়াতটো গুটেকিটাতে সোমাই আছে ধৰি লোৱা কিছুমান এনেকুৱাও ব্যাকটেৰিয়া সেল থাকিব য'ত নেকি তোমাৰ ভেক্টৰছবিলাক সোমোৱা নাই এইবিলাক বাই চান্স কথা এনেকুৱা নহয় যে তুমি ইমানগাল এক্সপেৰিমেন্ট কৰিছা সোমাবই গুটেবিলাক তোমাৰ যে লাখ লাখ সেলছ থাকে তাৰে ভিতৰত 100-200টা ভিতৰতহে তোমাৰ ভেক্টৰটো সোমাব যোনটো তোমাৰ ইম্পৰ্টেন্ট জিনটো কেৰি কৰি আছে সেই ভেক্টৰবিলাক 100-200টা ভিতৰতে সোমাব এতিয়া ইমান লাখ লাখ সেলৰ ভিতৰত তুমি সেই 100-200 সেলবিলাক উলিয়াব লাগিব এগালো সেলৰ পৰা তোমাৰ লাগতিয়াল ব্যাকটেৰিয়া সেল কিটা উলিয়াব লাগিব য'ত নেকি তোমাৰ জিন অফ ইন্টাৰেষ্ট লুকাই আছে তো সেই সেলবিলাক উলিয়াবলৈ ব্যাকটেৰিয়া সেল কিটা উলাবলৈ আমি ৰিকভাৰি কৰিব লাগে আমাৰ টেকনিক আছে বেলেগ বেলেগ হেতু শিকিম হাউ ৰিকভাৰ কৰিবলৈ ধৰি লোৱা ইয়াৰ পৰা এই কিটা সেলত ওলাইছে সেই সেল কিটাত জুন কিটাত সোমাইছে তোমাৰ জিন অফ ইন্টাৰেষ্টটো এইটা ৰিকভাৰ কৰি আমি প্লেটিং কৰিম প্লেটিং কৰাৰ পিছত তাৰপৰা হেতক কালচাৰ কৰিম কালচাৰ কৰি পেলাই আমি আমাৰ জিনটো উলিয়াব পাৰিম বা সেই জিনৰ পৰা আমি বেলেগ বেলেগ প্ৰটিনছ বনাব পাৰিম বুজি পালা ব্যাকটেৰিয়েল ট্ৰান্সফৰমেশন হয় এটো এতিয়া কথা হল যে ব্যাকটেৰিয়েল ট্ৰান্সফৰমেশন কৰিবলৈ আমি জানিলো যে কম্পিটেন্ট সেল বনাব পাৰি এটো একো নহয় কম্পিটেন্ট সেল প্ৰিপাৰেচন মই কলোৱে কেনেকৈ কৰে ইলেক্ট্ৰোপোৰেশন ইউজ কৰে CaCl2 ট্ৰিটমেন্ট দিয়ে ইলেক্ট্ৰোপোৰেশন ইউজ কৰে য'ত নেকি তোমাৰ মেমব্ৰেন পাৰ্মিয়াবিলিটি হৈ যায় পোৰ্স বনি যায় মেমব্ৰেনটোৰ এই ফুটা ফুটা হৈ যায় আৰু তেতিয়া কি হয় তোমাৰ এই যোনটো প্লাজমিড ভেক্টৰ সেই ভেক্টৰটো তোমাৰ এই পৰেদি সোমাই যাব তো ব্যাকটেৰিয়া সেলটো কি হল কম্পিটেন্ট হল বুজি পাইছানে হেতুৱে বস্তু তো ট্ৰান্সফৰমেশন কেনেকৈ হল যে যেতিয়া তোমাৰ বস্তুটো সোমাই যাব ব্যাকটেৰিয়া সেলটো ট্ৰান্সফৰ্ম হল নে অফ কোৰ্স প্ৰথমতে হি এন্টিবায়োটিক ৰেজিস্ট্যান্স নাছিলে এতিয়া ধৰি লোৱা হি এটা এন্টিবায়োটিক ৰেজিস্ট্যান্ট ব্যাকটেৰিয়া সেল বনি গল কিয় বনি গল কাৰণ বাহিৰৰ পৰা হি ফৰেন ডিএনএ এটা লৈছে মানে ব্যাকটেৰিয়া সেলটো ট্ৰান্সফৰ্ম হল বুজি পালা ট্ৰান্সফৰমেশন দিস ইজ দা প্ৰসেস এতিয়া সিলেকশন অফ ৰিকম্বিনেন্ট ক্লোনছ কৰিব লাগে এতিয়া আমি যে পঢ়িলো যে কিছুমান ব্যাকটেৰিয়া সেলে লব কিছুমানক এগালো ব্যাকটেৰিয়া সেল থাকিব য'ত নেকি বস্তুবিলাক লব নোৱাৰে ভেক্টৰবিলাক লব নোৱাৰে এতিয়া আমি এই কেটামান সেল যোনকিটা লৈছে সেইকিটাকনো আমি কেনেকৈ সেপাৰেট কৰিম ইমানগাল ভেক্টৰ নুলোৱা সেলবিলাকতকে হেতু আমি কৰিব লাগিব সিলেকশন কৰিব লাগিব সিলেকশন অফ ৰিকম্বিনেন্ট ক্লোনছ কেনেকৈ আমি সিলেকশন কৰো সেই বস্তুটো আমি নেক্সট ক্লাছত বুজিবলৈ চেষ্টা কৰিম তো আজিলে আহো আজিলে ৰখো I hope তোমালোকে ভিডিওটো বুজি পাইছা যদি বুজি পাইছা প্লিজ লাইক এটা কৰিবা আৰু কমেন্টটো কৰিবা যে সিরিজটো তুমি বুজি পাই আছে নাই মানে ফ্লোটো বুজি পাই আছে নাই কোনটো পিছত কোনটো স্টেপ হয় কোনটো স্টেপত কি হয় ফটককে তোমালোকে ধৰিব পাৰিবা নোৱাৰা এতিয়া ক্লিয়াৰ হৈছে না নাই বস্তুবিলাক তোমালোকে কমেন্ট কৰি মোক জনাবা ভিডিওটো ভাল লাগিলে লাইকটো কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আমি নেক্সট ক্লাছত এই সিলেকশন অফ ৰিকম্বিনেন্ট ক্লোনছটো বুজিবলৈ চেষ্টা কৰিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দ্য ভিডিও meet you in the next class thank you